এনেকুৱা এজন 30 লাখ মানুহক ৰিপ্ৰেজেণ্ট কৰা মানুহ এজনক যদি নিৰাপত্তা দিব পৰা নাই অসম আৰক্ষীয়ে, তেনেহ'লে অসম আৰক্ষীয়ে ৰিজাইন কৰক। আজি ডিজিপি মহোদয়ে ৰিজাইন কৰক। আজি ডিজিপি মহোদয়ে যদি পৰা নাই, যদি তেওঁ প্ৰেছাৰত কাম কৰি আছে, তেনেহ'লে তেওঁ এইটো ডিউটি কৰি থাকিব নালাগে নহয়। তেওঁৰ APS, মই যে আগতেও কৈছিলোঁ আৰু এবাৰ কৈছোঁ, অসম পুলিচে APS হৈ থকা নাই, অসম পুলিচ ছাৰ্ভিচ হৈ থকা নাই, HBS হৈ গৈছে, হিমন্ত বিশ্ব ছাৰ্ভিচ হৈ গৈছে। আজি ইমান ডাঙৰ এটা ঘটনা, তাৰে পাছত এতিয়ালৈ এজন মানুহক এৰেষ্ট কৰিব পৰা নাই। আৰু কোনকেইজনে এটেক কৰিছে? এটেক কৰা মানুহকেইজন ইমান ডাঙৰ কোনো মানুহ নহয়। এটেক কৰা মানুহকেইজন কোন হয়? এনে নৰ্মেল ৰাস্তাৰ ছাপৰি। এই ৰাস্তাৰ ছাপৰি কেইটামানক যদি অসম পুলিচে এৰেষ্ট কৰিব পৰা নাই, এইখিনি অসম পুলিচৰ যদি কেপাচিটি নাই, তেনেহ'লে অসম আৰক্ষীয়ে ৰিজাইন কৰক, ডিজিপিয়ে ৰিজাইন কৰক, হোম মিনিষ্টাৰে ৰিজাইন কৰক, CM যোন নিজে হোম মিনিষ্টাৰ তেওঁ ৰিজাইন কৰক। তেওঁ একচেপ্ট কৰক যে তেওঁ পৰা নাই। আৰু ইউথ কংগ্ৰেছৰ ফালৰ পৰা মই ইউথ কংগ্ৰেছৰ প্ৰেচিডেণ্ট হিচাপে অসম আৰক্ষীক কৈছোঁ, যদি আপোনালোকে নোৱাৰে, যদি আপোনালোকে এই কালপ্ৰিটকেইজনক যদি এৰেষ্ট কৰাৰ আপোনালোকৰ কেপাচিটি নাই, ইউথ কংগ্ৰেছক দিয়ক। ইউথ কংগ্ৰেছে 1 ঘণ্টাকৈ গোটেইকেইজনক ৰাস্তাৰ পৰা ঘৰৰ পৰা উঠাই অনাৰ কেপাচিটি আছে। এইখিনি কেপাচিটি আমাৰ অসম পুলিচে এটা বস্তু মানুহক বুজাই দিয়ক, আইডাৰ পাৰা নাই নে কৰা নাই। যদি পাৰা নাই, ইউথ কংগ্ৰেছে কৰি দিব, আৰু যদি কৰিব বিচৰা নাই, তেনেহ'লে ৰিজাইন দিয়ক। অসম পুলিচ হাই 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 হাই, অসম পুলিচ হাই 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 হাই, অসম পুলিচ হাই 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 হাই। আমি কি কৰিব কৈছোঁ? আৰক্ষীয়ে ভালকে কয় না, কৈছে ঘৰত থাকিব লাগে, ওলাই যাব নোৱাৰে। এইটো কথা হ'ল নেকি? গণতন্ত্ৰ এইটো কি নিয়ম আছিলে? বিৰোধীত আমি কি ফাৰ্ষ্ট টাইম আহিছোঁ নেকি? বিৰোধীত আগতো AGPও আহিছে, বেলেগ বেলেগ পাৰ্টি আছিলে, কিন্তু কংগ্ৰেছে কেতিয়াওতো এনেকুৱা কৰা নাই। এইটো কি নতুন চিষ্টেম ষ্টাৰ্ট কৰিছে যে আমি পুলিচেও নিজৰ কাম নকৰিব, আমি পুলিচক মেমৰ নাম এটাও দিব যাব নোৱাৰোঁ? এইটো কি চিষ্টেম হৈছে? এইটো কি গণতন্ত্ৰ হৈ আছে? এই গণতন্ত্ৰৰ কাৰণে কংগ্ৰেছে ফাইট কৰি ব্ৰিটিছক খেদিছে, আৰু আগন্তুক দিনত বিজেপিকো খেদিব। বিজেপি চৰকাৰৰ গোলাম অসম পুলিচ হাই হাই, বিজেপি চৰকাৰৰ গোলাম অসম পুলিচ হাই হাই, হিমন্ত বিশ্বৰ গোলাম অসম পুলিচ হাই হাই, হিমন্ত বিশ্বৰ গোলাম অসম পুলিচ হাই হাই।